তো আজিৰ টপিকটো হ'ল আপোনাৰ সোলাৰ প্লেট কেনেকৈ টাক্সাৰ দি পেলাই আপোনাৰ ফিটিং কৰে। এইটো মই কেমেৰামেনক কৈছোঁ দেখুৱাই দিবৰ কাৰণে। টাক্সাৰত ফিটিং হ'লে আপোনাৰ ইমান ধুনীয়াকৈ ফিটিং কৰিব পৰা যায়। টাক্সাৰটো দিলে আপোনাৰ ধৰি লওক প্লেটটো কেতিয়াবা আপোনাৰ ৰ'দ সিফালৰ পৰা আহিছে, আপুনি এনেকৈ ঘূৰাই দিব পাৰে। এনেকৈ এইটো চাওক মই দেখুৱাই দি আছোঁ। এইটো ধুনীয়াকৈ এনেকৈ ফিটিং কৰিলে আপোনাৰ এনেকৈ আপোনাৰ চাই যদি ইফালে ৰ'দ আহিলে ইফালে দিলে, আৰু ৰাতিপুৱা যিটো বেলি সিফালৰ পৰা আহে সিফালৰ পৰা আপুনি দিব পাৰিলে। এই তল চাইডটো মই দেখুৱাই আছোঁ, ইফালে আহক। এইটো বাইপেচিয়েল পেনেল হয়। এইটো আপোনাৰ যিটো পেনেল হয়, পেনেলটো মই কেমেৰামেনক কৈ আছোঁ ধুনীয়াকৈ দেখুৱাবৰ কাৰণে। এনে যিবিলাক পেনেল আপোনাৰ এনে নগাঁও ঢিঙত বেচে সেইবিলাক পেনেলৰ সৈতে মিল নহয়, কিন্তু এইটো হ'ল জাৰ্মান টেকন'লজি আপোনাৰ পেনেল। এইটো ওপৰত দি কাৰেণ্ট মাৰে, তলফালেও কাৰেণ্ট মাৰে, আৰু এইটো পেনেল আপোনাৰ বৰষুণ যেতিয়া পৰে বৰষুণতো আপোনাৰ এইটো কাৰেণ্ট দি থাকে। এই পেনেলটো, এইটো পেনেলৰ ইমান বাহাদুৰি, বৰষুণ যেতিয়া পৰে তেতিয়াও আপোনাৰ পেনেলটো আপোনাৰ কাৰেণ্ট দি থাকে। এইটো পেনেল আপোনাৰ অলপ ৰেট বেছি। এইটো পেনেল সবেই মানে কিনিব নিবিচাৰে। এনে জেনেৰেলবিলাক নগাঁও ঢিঙত যিবিলাক পেনেল পায় সেইবিলাক পেনেলতকৈ মানে এইটো পেনেল অলপ ছাৰ্ভিচ ভাল, বৰষুণতো কাৰেণ্ট দিয়ে। সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ যে টাক্সাৰত যদি ফিটিং কৰে পেনেলবিলাক তেতিয়া মানে অলপ ছেফটি থাকে। এনেকৈ ধুনীয়াকৈ অলপ খৰচ হয়, তেতিয়া আপোনাৰ পেনেলটো ধুনীয়া ছেফটি হৈ থাকে। আৰু এনেকৈ আপোনাৰ ফিটিংটো কৰাৰ পিছত আপোনাৰ এনেকৈ ঘূৰাই ঘূৰাই আপোনাৰ ধৰি লওক নিব পাৰিলে। সিফালে ৰ'দ আছে, আকৌ যেতিয়া ৰাতিপুৱা আপোনাৰ আহিলে এইটো এনেকৈ দিলে, এনেকৈ ঘূৰাই ঘূৰাই আপোনাৰ ৰোটেশ্যন কৰিব পাৰে। এনেকৈ ধুনীয়াকৈ সেইটো এনেকৈ দিব পাৰে, তেতিয়া আপোনাৰ মানে এটা প্লাছ পইণ্ট হয়। আৰু ছালত ফিটিং কৰিলে আপোনাৰ মানে যোনফালে আপোনাৰ ফিটিং কৰিছে সেইফালে ৰ'দটো গুচি গ'লে আপোনাৰ তেতিয়া সেনেকুৱা ঘূৰাব নোৱাৰে। সেইকাৰণে এইটো আপোনালোকক দেখুৱাইছোঁ যাতে টাক্সাৰত যদি ফিটিং কৰে ইমান অলপ খৰচ কৰি তেনেহ'লে ইমান ধুনীয়াকৈ আপোনাৰ ৰোটেশ্যন কৰিব পাৰে। এইখিনি জনালোঁ আজি।